আপুনি বহুত চিন্তা কৰে নেকি? এই দুনিয়াত মানুহৰ ইমানেই সমস্যা, ইমানেই বিপদ, চিন্তাৰ পৰা বাচি থকাটো একেবাৰে অসম্ভৱ। এনেকুৱা বহুত কম মানুহ আছে যাৰ কোনো চিন্তা নাই, যি নিজৰ জীৱনত চিন্তাৰ পৰা সম্পূৰ্ণ মুক্ত হৈ জীয়াই আছে। তেওঁলোকে বাস্তৱত চিন্তা কি সেয়া উপলব্ধিয়ে কৰিব নোৱাৰে। চিন্তা হৈছে আপোনাৰ মনৰ অশান্তি। মৃত্যুতকৈও ভয়ানক বুলি কোৱা হৈছে চিন্তাক। সেইবাবে কেনেকৈ চিন্তাক দূৰ কৰিব? চিন্তাৰ পৰা আপোনাৰ কিবা লাভ হয়নে? এই সন্দৰ্ভত আজি আমি কথা পাতিম। যিসকলে এটা সৰু কথাই দিনজুৰি চিন্তা কৰি পাৰ কৰি দিয়ে, সেইসকলে এই ভিডিঅ'টো মন দি চাব, মন দি শুনিব। কাইলৈৰ চিন্তা আপুনি আজিয়ে যদি কৰে, তেন্তে কাইলৈ আপোনাৰ কিবা পৰিৱৰ্তন লাভালাভ হয় নে নহয় নাজানো, কিন্তু সেই চিন্তাই আপোনাৰ আজিৰ দিনটোৰ সুখ শান্তি নোহোৱা কৰিব। চিন্তা এনে এক বেমাৰ যি আপোনাৰ সকলো সুখ কাঢ়ি লৈ যায়। আচলতে চিন্তাৰ কোনো বাস্তৱিক অস্তিত্ব নাই। চিন্তা এনেকুৱা এটা ভাৱনা যি আহিবলগীয়া ভৱিষ্যতৰ ভয়ত উৎপত্তি হয়। যিবোৰ কথাত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, সেইবোৰ কথাই বাৰে বাৰে ভাবি থকাটোৱেই চিন্তা। কিন্তু এটা কথা ভাবি চাবচোন, যিবোৰ কথাত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, সেইবোৰ আপুনি একো পৰিৱৰ্তন কৰিব নোৱাৰে। সেইবোৰৰ বিষয়ে যদি আপুনি দিনটো এবাৰো নাভাবেও, তেতিয়ানো কি ক্ষতি হ'ব? জীৱনত যিমান সমস্যা আহিব, সেইবোৰৰ বিষয়ে এবাৰ ভবাটো আৰু সেইবোৰৰ সমাধান বিচাৰি উলিওৱাটো বুদ্ধিমানৰ কাম। তাকে নকৰি সেই সমস্যাবোৰৰ বিষয়ে একেৰাহে ভাবি থকাটো বেমাৰ। যেতিয়াই আপোনাৰ মগজু মস্তিষ্ক যিকোনো এটা বিষয়ত ৰৈ যায়, তেতিয়াই সেই বিষয়টোৱে আপোনাৰ মগজুৱে বাৰে বাৰে মনত পেলাই থাকে। এনেকুৱা সমস্যাই আপোনাৰ সকলো সুখ কাঢ়ি নিব, শান্তি কাঢ়ি নিব। চিন্তাৰ পোনপটীয়া অৰ্থই হৈছে যিটো হোৱা নাই সেইটোৰ বিষয়ে মিছাই ভাবি থকা। ভাবিনো আপুনি কি সলাব? যদি আপুনি সেইটো কিবা কৰিব পাৰে তেন্তে ঠিকেই আছে। যদি আপুনি সেইটোৰ ওপৰত ভবা এৰিও দিয়ে, তেতিয়াও একো সলনি হৈ নাযায়, একোৱে ক্ষতি নহয়, তেতিয়াহ'লে এইটো কথাই কিয় ভাবি থাকে? কিয় অদৰকাৰীবোৰ ভাবি ভাবি নিজৰে সুখ শান্তি শেষ কৰি আছে? যিবোৰ কথা আপুনি একেৰাহে ভাবি থাকে, সেইবোৰৰ বেছিভাগৰে কোনো অস্তিত্ব নাথাকে। চিন্তাৰ পৰা যদি বাচিব বিচাৰিছে, কেতিয়াও নিজৰ মনটো এটা বিষয়তে আবদ্ধ কৰি নাৰাখিব। যেতিয়াই এটা বিষয়, এটা পৰিস্থিতি, এজনেই ব্যক্তিক ধৰি লৈ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেতিয়াই জীৱনলৈ দুখ আৰু অশান্তি আহে। যদি আপুনি প্ৰতিটো কথা সহজভাৱে লৈ লয়, ঠিক আছে যি হ'ব দেখা যাব, ঠিক আছে যি হ'ল তাত মই কৰিব পৰা একোৱেই নাছিল, আৰু এতিয়া যি হ'ব সেয়া মই বহুত ভাল কৰিম, সেইবোৰ ভাবি ভাবি মই নিজৰ জীৱনটো কিয় বেয়া কৰোঁ? মই মোৰ শৰীৰটো কিয় বেয়া কৰোঁ? মনত ৰাখিব, এই দুনিয়াত সকলোতকৈ ডাঙৰ আপোনাৰ সুখ। আৰু আপুনি তেতিয়াহে সুখী হ'ব পাৰিব যেতিয়া আপোনাৰ মন মগজুত চিন্তাৰ বোজা নাথাকিব। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।